প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত প্ৰতিষ্ঠা হ'ল অসমৰ নামঘৰ। অসমৰ সংস্কৃতিৰে উজলি উঠিছে মহাকুম্ভমেলা। নাম কীৰ্তনেৰে মুখৰিত হৈছে কুম্ভমেলাথলী। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ উদ্যোগত দেৱবাদ্য বজাই প্ৰতিষ্ঠা কৰা হয় নামঘৰ। 21 জানুৱাৰীৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত হ'ব ভাগৱত পাঠ। উপস্থিত থাকিব সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী আৰু মাজুলীৰ 30 গৰাকী ভকত। আমি মাজুলীৰ পৰা আহিছোঁ উত্তৰ কমলাবাৰী সত্ৰ। মোৰ নাম শ্ৰী ৰাজীৱ কাকতি আৰু মোৰ লগত আৰু 5জন আছে। ৰঞ্জন হাজৰিকা, লক্ষীৰাম বৰুৱা, তাৰপৰা পাপু আৰু লুটুকন। আপোনালোকক ইয়ালৈ কোনে পঠিয়াইছে? মাজুলী শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত আমি ইয়াত কাম কৰিবলৈ আহিছোঁ। আৰু এটা বিশেষ যেন ইয়াত প্ৰয়াগৰাজত প্ৰথমবাৰৰ বাবে কুম্ভমেলাত প্ৰথমবাৰৰ বাবে নামঘৰ প্ৰতিষ্ঠা হৈছে। এইটো আমাৰ অসমৰ বাবে বহু সৌভাগ্যৰ কথা। ইতিমধ্যে আমাৰ এইবাৰ মহাকুম্ভত সকলোলৈকে আমি শুভাশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু বিশেষকৈ মহাকুম্ভত এই বৰ্ষত আমাৰ অসমেই নহয় অকল উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ কাৰণে তাত নিজস্বভাৱে তাত যি ব্যৱস্থা হয় সেই ব্যৱস্থা কৰা হৈছে। থকা মেলাৰ পৰা আৰম্ভ কৰি উপাসনাৰ তাৰ লগতে আমি যিটো প্ৰাগজ্যোতিষ ক্ষেত্ৰ নামেৰে নামাংকিত কৰি তাত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো আধ্যাত্মিক কেন্দ্ৰ তাত ব্যৱস্থা থাকিব। আৰু বিশেষকৈ আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ নেতৃত্বত বিশেষকৈ আমি নামঘৰৰ যি দায়িত্ব দিছিলে সেই নামঘৰৰ সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে আমি কালিলৈ আচলতে 17 জানুৱাৰী তাৰিখে কমলাবাৰী আমাৰ সত্ৰৰ পৰাই আমি প্ৰায় 25জনীয়া এটা দল আমাৰ সত্ৰৰ বৈষ্ণৱবৃন্দ লগতে স্থানীয় শুভাকাংক্ষীও থাকিব আমাৰ লগত। এই কাৰ্যসূচী লৈ পেলাই আমি কাইলৈ যাত্ৰা আৰম্ভ কৰিম। আৰু যিহেতু আমি ভাগৱত আৰু অখণ্ডভাৱে আমি অসমৰ যি 7 দিনীয়া ভাগৱতৰ ব্যৱস্থা আছে সেই ব্যৱস্থা থাকিব। আৰু আমাৰ সত্ৰৰ ফালৰ পৰা যিমানখিনি পাৰি গায়ন বায়ন হওক বা যিখিনি আমাৰ সাংস্কৃতিক অনুষ্ঠান তাত পৰিৱেশিত কৰিব পাৰোঁ, সম্পূৰ্ণৰূপে নোৱাৰিলেও আমি কমকৈ তাত সময় উপযোগী কৰি তাত কৰাৰ ব্যৱস্থা কৰা হ'ব। আৰু লগতে এই গোটেই কাৰ্যসূচীত ৰূপায়িত কৰিবৰ যাত্ৰা যি আমাৰ হ'ব কাইলৈ, এই যাত্ৰা গৈ প্ৰথম ৰাতি আমি কলাক্ষেত্ৰত ৰ'ম। আৰু কলাক্ষেত্ৰৰ পৰা আমি 8:30 বজাত আৰু আমাৰ যিখিনি গুৱাহাটীৰ পৰা 2-4জন আধ্যাত্মিক গুৰু লগ হ'ব, সেইখিনিও তেওঁলোকে তাৰ পৰা একত্ৰিতভাৱে আমি যাত্ৰা আৰম্ভ কৰিম। আৰু আমি যিহেতু আমি ৰাস্তাৰে যোৱাৰ এটা পৰিকল্পনা কৰিছোঁ আৰু ভাগৱত যিহেতু আমি লগত লৈ যাম, গতিকে সেইকাৰণে সম্পূৰ্ণ আমি আধ্যাত্মিক চিন্তা চৰ্চাৰে যাত্ৰা কৰিব বিচাৰিছোঁ।